উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নিষিদ্ধ গৰুৰ মাংস বুলি কৈ আৰক্ষীয়ে হাৰাশাস্তি কৰিব নোৱাৰিব। নিষিদ্ধ গৰুৰ মাংস বুলি কৈ এখন বাহন জব্দ কৰিছিল হিন্দুত্ববাদী সংগঠনে। ইয়াৰ পিছতেই সংগত সৰ্গহস্ত হৈ পৰে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ ৰায় নিষিদ্ধ মাংস বুলি কৈ হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে। উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় আজি ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক, কাৰণ এতিয়াৰ পৰা আৰক্ষীয়ে কাকো হাৰাশাস্তি কৰিব নোৱাৰিব। মন গ'লেই আৰক্ষীয়ে আপোনাক অবৈধ মাংস বুলি কৈ হাৰাশাস্তি কৰিব নোৱাৰিব। কঠোৰ হৈছে আদালত। আজি আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। সৰবৰাহ কৰা মাংসক লৈ উচ্চ ন্যায়ালয়ে দিলে ডাঙৰ নিৰ্দেশ। সঁচাকৈয়ে উচ্চ ন্যায়ালয়ৰ এয়া এক ডাঙৰ সিদ্ধান্ত বুলি ক'ব লাগিব, কাৰণ বিভিন্ন সময়ত আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল বিভিন্নজন। আজি উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় বুলি ক'ব লাগিব, কিয়নো এতিয়াৰে পৰা অবৈধ মাংস বুলি কৈ কাকো হাৰাশাস্তি কৰিব নোৱাৰিব। নিষিদ্ধ মাংস বুলি কৈ কাৰো বাহন জব্দ কৰিব নোৱাৰিব আৰক্ষীয়ে। পৰীক্ষা নকৰাকৈয়ে নিষিদ্ধ মাংসৰ সন্দেহত বাহন জব্দ কৰা অবৈধ বুলি আখ্যা আদালতৰ। উত্তৰ প্ৰদেশৰ বাগপাট জিলা দণ্ডাধীশ মহম্মদ চান্দৰ বাহন জব্দৰ নিৰ্দেশ আহিছিল। তেওঁৰ বিৰুদ্ধে ইউপিৰ গো হত্যা প্ৰতিৰোধ আইন 1955ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। চেকিংৰ সময়তে চান্দৰ বাহনৰ পৰা অবৈধ মাংস উদ্ধাৰ কৰা বুলি দাবী কৰা হৈছিল। দণ্ডাধীশৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই ব্যক্তিজন ধাৰস্থ হ'ল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। পশু চিকিৎসকৰ পৰীক্ষাত প্ৰমাণ নহ'ল নিষিদ্ধ মাংস বুলি। আদালতত নিষিদ্ধ মাংস বুলি দিব নোৱাৰিলে কোনো প্ৰমাণ। এই ঘটনাৰ পাছতেই সৰ্গহস্ত হৈ পৰে এলাহাবাদ উচ্চ ন্যায়ালয়। কিয় কেৱল সন্দেহৰ ভিত্তিত বাহনখন জব্দ কৰা হ'ল বুলি ন্যায়ালয়ৰ প্ৰশ্ন। বিজ্ঞান ভিত্তিত পৰীক্ষা নকৰাকৈ বাহন জব্দ কৰাটো অবৈধ বুলি ক'লে উচ্চ ন্যায়ালয়ে। নিউজ ডেস্ক ৰিপৰ্ট যমুনা এনি।